চাৰিজন ব্যক্তি গোট খালে ভগৱন্তৰ কথাহে আলোচনা কৰক। কিয়? কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে। আমি কাৰোবাৰ পৰা 10 টকাত কিবা এটা কিনি 20 টকাত বেচিলে 10 টকা লাভ হয়। 15 টকাত কিনি যদি 5 টকাত বেচোঁ 10 টকা লোকচান হয়। ইয়াত লাভ বা লোকচানৰ কথা কোৱা নাই, ইয়াত কৈছে মহালাভ। কিয় কৈছে? কাৰণ ইয়াত আমি জীৱনৰ কাৰণে সম্পদ পাম ভাগৱতৰ পৰা, আৰু ভকতিৰ দ্বাৰা আমি কি পাম? আমাৰ জীৱটোক মৃত্যুৰ শিপাৰে সুপথত প্ৰতিষ্ঠিত কৰিব পৰা সমল আমি ভাগৱতৰ যোগেদি সুন্দৰকৈ লাভ কৰিব পাৰিম। সেইকাৰণে এজন বাপে আমাৰ তাঁতী বাপক কৈছিল যে এই যে কল্কি অৱতাৰ, এইটো কথাটো এটা বৰ ডাঙৰ তত্ত্ব, যে সত্যত এটা দাপৰ কলি 4টা যুগ। এতিয়া আমাক স্পষ্টভাৱে চতুৰ্বিংশতি অৱতাৰ লিখিছে। কলিৰ শেষত হইব কল্কি অৱতাৰ, কাটি মাৰি ম্লেচ্ছকে কৰিব গুণ্ডামাৰ। কলিৰ শেষত কল্কিয়ে অৱতাৰ ল'ব, অৰ্থাৎ কলিৰ শেষ শব্দটোৱে কলি একেবাৰে শেষ হৈ যোৱা বুজোৱা নাই। কলিয়ে গতি কৰি আছে কলৈ? নিজৰ যুগটো শেষ কৰিবৰ কাৰণে। এতিয়ালৈকে মাত্ৰ 4,32,000 বছৰহে অতিক্ৰম কৰিছে। গতিকে এই 4,32,000 বছৰ অতিক্ৰম কৰি কলি শেষলৈ গৈ থকাৰ মাজতেই কল্কি আহি উপস্থিত হ'বহি। কল্কি মানে কি? ইয়াত আমাৰ দ্বাদশ স্কন্ধত এটা কাহিনী দেখুৱাইছে যে তেওঁ তৰোৱাল লৈ ঘোঁৰাত উঠি বেয়া বেয়া মানুহবিলাক বিচাৰি বিচাৰি কাটিব বুলি কৈছে। আচলতে ভাগৱতৰ কিছু আখ্যান উপাখ্যান আৰু কাহিনীয়ে আমাক ভক্তিমুখী দিশত আগবাঢ়ি মায়াৰ শংকাবিলাকক অনুভৱ কৰিবৰ কাৰণেহে কাহিনী দিয়ে। কোনো কল্কিয়ে অৱতাৰ লৈ ঘোঁৰাত উঠি কাকো বিচাৰি বিচাৰি কাটিবলৈ নাযায়। কল্কি মানে হৈছে এতিয়া আপোনাৰ আমাৰ চাৰিওফালে কল কব্জাৰ দ্বাৰা বিজ্ঞানৰ সহায়ত যিবোৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ হৈছে, এই অস্ত্ৰ শস্ত্ৰ লৈ কোনো লোকে আপোনাক আমাক সুৰক্ষা দিছে, আৰু কোনো লোকে হিংসাৰ আশ্ৰয় লৈ কোনোবাই কাৰোবাক মাৰিবলৈ, কোনোবাই কাৰোবাক কাটিবলৈও কুণ্ঠাবোধ কৰা নাই। গতিকে এই সময়ত এই যিবোৰ ভয়াৱহ কলকব্জা বিজ্ঞান প্ৰযুক্তিৰ বিদ্যাৰ সহায়ত সৃষ্টি হোৱা অস্ত্ৰৰ ঝনঝননি, সেই ঝনঝননিক ৰোধ কৰিবৰ কাৰণে কি হ'ব? কল্কি ক'ত অৱতাৰ ল'ব বুলি ক'লে? যে সম্বলপুৰত জন্মগ্ৰহণ কৰিব বুলি ক'লে। কাৰ ঘৰত? বিষ্ণু যশা নামৰ এজন ব্যক্তিৰ ঘৰত। ইয়াৰ আধ্যাত্মিক অৰ্থটো আজি জানি লওক। ভাগৱতে কৈছে, বিনীত বৰাই কোৱা নাই। সম্বলপুৰ বুলি কোৱাৰ লগে লগে আজি বহুতে নিজৰ ৰাষ্ট্ৰতে সম্বলপুৰ আছে বুলি দাবী কৰিব বিচাৰে, যে আমাৰ ৰাষ্ট্ৰতে সম্বলপুৰ আছে, ইয়াতে কল্কিয়ে অৱতাৰ ল'ব। কিন্তু ভুল। সম্বলপুৰ শব্দটোৰ অৰ্থ হ'ল, সম্বল মানে হৈছে ঈশ্বৰৰ নাম, আৰু পুৰ মানে হৈছে ৰাম নামেৰে পৰিপূৰ্ণ এখন হৃদয়। কাৰ আছে? ভকতৰ আছে। কিয়? ভকতে ৰাম নামৰ সম্বলেৰে পৰিপূৰ্ণ হৈ গোটেই সংসাৰত বিষ্ণুৰ যশ গাই ফুৰে। সেই তত্ত্বটোহে আমাক বুজাবলৈ যত্ন কৰিছে। নজনাসকলে নিজৰ ৰাষ্ট্ৰ আৰু নিজৰ ৰাজ্যতে সম্বলপুৰ আছে বুলি দাবী কৰিব বিচাৰে। গতিকে কথাটো আচলতে তেনেকুৱাই। তাৰপিছত আমাক পদে কৈছে কি বুলি? বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত, কেনমতে পৃথিৱীত ভৈলন্ত বেকত। কাৰণ যি কৃষ্ণৰ কথাই জাতি অজাতি বিচাৰ নকৰে। আজি আপোনালোকে চাব, এই ভাগৱতৰ অনুষ্ঠানত যদি আমি শাস্ত্ৰীয় দৃষ্টিৰে চাওঁ, খুদ যদি ৰাষ্ট্ৰপতি আহিও যদি ইয়াত উপস্থিত হয়, শাস্ত্ৰৰ দৃষ্টিৰে যদি চায়, তেওঁ কিন্তু কথতেই বহিব লাগিব। আৰু কোনোবা এজন দিন দৰিদ্ৰ ব্যক্তি আহিলেও কথতেই বহিব লাগিব। উচ্চজন আহিলেও কৃষ্ণ বুলিয়ে ক'ব লাগিব, নিম্নজন আহিলেও কৃষ্ণ বুলিয়ে ক'ব লাগিব। গতিকে ঈশ্বৰৰ নামে জাতি অজাতি কোনো বিচাৰ নকৰে। জুয়ে যেনেকৈ কেঁচা পকা নাবাচে, সূৰ্যই যেনেকৈ লেতেৰা চফা নাবাচে, ভগৱন্তৰ নামেও ঠিক তেনেকৈ জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে। গতিকে তেনেকুৱা সকলোকে অভিন্নভাৱে একাত্ম কৰা এই নাম তত্ত্ব ভাগৱতত নিহিত হৈ আছে। গতিকে এই ভাগৱত শাস্ত্ৰ বেদান্তৰ সাৰ। আমাৰ বাপজনাই আৰু এটা প্ৰশ্ন কৰিছিল যে সাৰ মানেনো কি? ইয়াত সুন্দৰকৈ আছে। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো বেদান্তৰো তত্ত্ব, তত্ত্ব মানে সাৰ। এতিয়া এই সাৰটো কি? আমাৰ বাপে সুন্দৰকৈ কৈ গ'ল, নাৰায়ণ। এই কথাটো আমি জানিবলৈ হ'লে
শ্ৰীমদ ভাগৱত গীতালৈ যাব লাগিব। পৰম পুৰুষ ভগৱন্তই এদিন অৰ্জুনৰ লগত কথা পাতি থাকোঁতে হঠাৎ অৰ্জুনে সুধিলে যে প্ৰভু, আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি বাৰু? ভগৱন্তই কৈছে আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি মানে? বোলে তোমাতকৈ ডাঙৰ বস্তু কি আছে? ভগৱন্তই কৈছে মোতকৈ শ্ৰেষ্ঠ বস্তু হৈছে মোৰ নাম। সেইকাৰণে অৰ্জুনে সুধিলে তোমাতকৈ শ্ৰেষ্ঠ বস্তু তোমাৰ নাম, প্ৰমাণটো দিয়াচোন বোলে। তেতিয়া ভগৱন্তই গীতাত স্পষ্টভাৱে কৈছে অনাম ভৈলয় আগে সখী মই ভৈলো পাছে, এতেকে আমাৰ নাম বেদে বান্ধি আছে। ঋগ যজু সাময় অথৰ্ব বেদচাৰী, ইহাৰয়ো পৰে জানা নাম অধিকাৰী। গতিকে এই 4 বেদত উদ্ধৱক ভগৱন্তই এই অৰ্জুনক যি বুজাইছে উদ্ধৱকো বুজাইছে। হেৰা উদ্ধৱ, অ পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, হে ৰাম কহিলো উধাৰি মই ব্ৰহ্মাহন্তে আনি, বেদে যেন কহৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী, মই বিনে বেদে কিছু আনন বখানে, চাৰিও বেদৰ তত্ত্ব চাওক অৰ্থ এহি মানে। হেৰা উদ্ধৱ, তুমি যিবিলাক বেদৰ বাণী বুলি ভাবিছা সেয়া এই সংসাৰ নামৰ পথত মানুহক মোহিত কৰি ৰহস্য ভোগ কৰিবৰ কাৰণে ময়ে কৰা এটা মাত্ৰ ব্যৱস্থা। গতিকে এই বেদৰ পুষ্পিত বাণীত তুমি মোহিত হৈ নাযাবা। মনত ৰাখিবা যে এয়া হ'ল মায়াময় আগম বেদৰ কিছুমান ব্যৱস্থা। সেইকাৰণে তেওঁ মায়াময় আগম বাদৰ ব্যৱস্থাবিলাকক নৎসাত কৰি তেওঁৰ নামক সৰ্বশ্ৰেষ্ঠ স্থান দি পেলাই ব্ৰহ্মাৰ দ্বাৰা সমস্ত জীৱৰ কাৰণে জীৱই তৰিবৰ কাৰণে কল্যাণময় পথটো যে নাম হিচাপে ব্ৰহ্মাই স্বীকৃতি দিলে, সেইটোৱেই হৈছে সাৰ। মূল সাৰ বস্তু হৈছে ঈশ্বৰৰ নাম। গতিকে নামক বেদে প্ৰাধান্য দি দিলে, মই বিনে বেদে কিছু আনন বখানে। কাৰ নাম? ঈশ্বৰৰ নাম। গতিকে সমস্ত বেদক মন্থন কৰি যিহেতুকে ঈশ্বৰৰ নামক ব্ৰহ্মাই প্ৰাধান্য দিলে, সেইকাৰণে ইয়াক সাৰ বুলি কৈছে। এইটোৱে হৈছে মূল তত্ত্ব। গতিকে আমাক এতিয়া পদবন্ধে কৈ গ'ল কি বুলি? কিমতে আনিলা শাস্ত্ৰ ব্যাস সৰ্বজান, প্ৰথমে হৰিক স্মৰি শুনা সাৱধান। গতিকে ব্যাসদেৱে সৰ্বজ্ঞাত ব্যাসদেৱে কেনেকৈ এই ভাগৱত শাস্ত্ৰ আনিলে ভগৱন্তক স্মৰণ কৰি আমাক সাৱধানে শুনিবলৈ কৈছে। অন্য কথা নপতাকে আমি ঈশ্বৰৰ কথা শুনিব লাগে। সেইকাৰণে এই ভাগৱতৰ অনুষ্ঠানলৈ বেছিকৈ কোন আহিব লাগে? 60ৰ ঊৰ্ধৰ, 65ৰ ঊৰ্ধৰ, 70ৰ ঊৰ্ধৰ ককা দেউতাসকল আহিব লাগে বুলি আমি ক'ব নাযাওঁ, কাৰণ তেওঁলোক আমাৰ গুৰু সদৃশ, তেওঁলোকে আমাক শিকাইছে। কিন্তু আজি ভাগৱতলৈ বেছিকৈ আহিব লাগে কোন? উঠি অহা প্ৰজন্ম আৰু যাৰ হাতত নৱবিবাহিত সংসাৰ সৃষ্টিৰ দায়িত্ব আছে। কাৰণ কিয়? আবেলি ধান ৰ'দত দিলে কেতিয়াও নুশুকায়। ধান শুকাবলৈ হ'লে কেতিয়া ৰ'দত দিব লাগিব? ৰাতিপুৱা দিব লাগিব। ঠিক তদ্ৰূপ প্ৰতিটো প্ৰজন্মৰ ব্যক্তিয়ে ইয়ালৈ আহি অন্য কথা নাপাতি যাতে এই ভগৱন্তৰ ৰস এটোপাও বাহিৰত নপৰাকৈ যাতে কাণত পৰে, তাৰ কাৰণে সাৱধান হৈ এই কথাৰ ৰস পান কৰিবলৈ আমাক আহ্বান জনালে। আৰু তাৰ পিছত লিখিছে এৰা দিনেক পূৰ্বত পৰা সৰসুতৰিষি বদৰিকাশ্ৰমত আচন্ত ব্যাসবসী গুলাথ গুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো
মনে গুণী গান্থি হে ৰাম ব্ৰহ্ম জ্ঞান চিন্তন্তে মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ অধুমুখে আছে বহি হুঁয়ানি শবদ সেই বেলা তৈতে আহি মিলিল নাৰদ। কৃষ্ণ, আপোনাৰ যেতিয়া বেমাৰ হয়, আপুনি বেমাৰৰ লক্ষণটো ক'ব পাৰিব? বোলে গাটো বিষাই থাকে, মূৰটো ঘূৰাই থাকে, চকুকেইটাও বিষাই থাকে, টোপনি নাহে, আপুনি সেইটো ক'ব পাৰিব। কিন্তু কিহৰ কাৰণে হৈছে সেইটো কিন্তু আপুনি নিজেও ক'ব নোৱাৰে। তাৰ কাৰণে আপুনি ক'লৈ যায়? ডাক্তৰৰ ওচৰলৈ যায়। এতিয়া তেনেকুৱা মানসিক বেমাৰ এটা হৈ গ'ল কাৰ? আমাৰ পৰম পূজনীয় পৰম ভগৱন্ত ব্যাসদেৱৰ। এতিয়া সেই কথাটোকে আমাক এতিয়া পদবন্ধে ক'বলৈ যত্ন কৰিছে যে দিনেক পূৰ্বত পৰা সৰসূত ঋষি। এতিয়া ব্যাসদেৱৰ দেউতাকৰ নাম কি আছিল? পৰাশৰ মুনি। গতিকে বগৰী গছেৰে উভৈ নদী হৈ থকাৰ কাৰণে আশ্ৰমখনৰ নাম হ'ল বদৰিকাশ্ৰম। সংস্কৃতত বগৰীটোক বদৰী বুলি কৈছে। গতিকে বদৰিকাশ্ৰমত আচন্ত ব্যাস বসী, তেওঁ নিজৰ আশ্ৰমত বহি আছে। এতিয়া কেনেকৈ বহি আছে? উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী। এতিয়া আপোনাৰ আমাৰ জীৱনত যেতিয়া কিবা সমস্যাই দেখাই দিয়ে, আমাৰ মনটো যেতিয়া উগুল থুগুল হৈ যায়, তেতিয়া আপুনি আমিও এখন আশ্ৰমত বহোঁ। ক'ত বহোঁ বাৰু? ব্যাসদেৱ বহিছে বদৰিকাশ্ৰমত, আমি বহোঁ আমাৰ গৃহাশ্ৰমত। পিয়ালি চুক বা আছুতীয়া ৰুম এটাত অকলে অকলে বহি থাকিবলৈ মন যায়। কোনোবাই চিঞৰি থাকিলে, কথা পাতি থাকিলেও মাতিবলৈ মন নাযায়। সেই একে অৱস্থা এতিয়া ব্যাসদেৱৰ হৈছে। মানে আমাৰ জীৱনৰ বাস্তৱিক অৱস্থাটোক ভাগৱতৰ মাধ্যমেৰে তুলি ধৰিবলৈ যত্ন কৰিছে। গতিকে কৈছে কি বুলি? উগুল থুগুল মন নাহি সুখ শান্তি। দুটা বস্তুৰ অভাৱ ঘটিলে আমাৰ মনটো উগুল থুগুল হৈ যায়। কি কি? সুখ আৰু শান্তি। আপুনি কয়নে নকয়? বুজিছা, ইমান কৰিলোঁ, ইমান গোটালোঁ, কিন্তু মোৰ মনত শান্তি নাই। কিয় নাই? বোলে কালি ল'ৰাটোৱে বোৱাৰীজনীয়ে ৰাতিপুৱাই ওলাই গ'ল, ৰাতি 12টা বজাতহে ওলাইছে, মই আমুকৰ ঘৰতহে গৈ পেলাই ভাত খাবলগীয়া হৈছে। এইটো হৈছে কি নাই? শান্তি নাই। আকৌ বহুতে কয় বোলে বুজিছা, গোটেই জীৱনটো ইমান কৰ্ম কৰিলোঁ, নাখায়ো খোৱালোঁ, নিপিন্ধি পিন্ধালোঁ, ল'ৰাক পঢ়াই চাকৰিও দিলোঁ, কিন্তু মোৰ শান্তি নাই। বোলে কেলে? কাৰণ সুখ নাই মোৰ। কিয়? বোলে ৰাতি 10টা বজাত ল'ৰা অফিচৰ পৰা আহিছে, আহোঁতে মুখত গোন্ধ, কিনো খাই আহিছে, গোটেই ঘৰত উৎপাত। গতিকে এই দুটা বস্তু, সুখ আৰু শান্তিৰ অভাৱ ঘটিলে আমাৰো একে অৱস্থা হয়, যিটো অৱস্থা এতিয়া ব্যাসদেৱৰ হৈছে। গতিকে ব্ৰহ্মজ্ঞানৰ চিন্তনতে মনত নাহি সুখ। আমাৰ জীৱনত যেতিয়া সুখ শান্তিয়ে আঁতৰি অসুখ আৰু অশান্তিয়ে আৱৰি ধৰে, তেতিয়া নামঘৰত সোমাই ঘোষা গালেও কিন্তু কেতিয়াবা পাহৰি যোৱা দেখিবলৈ পোৱা যায়। গতিকে সেই কথাটোকে আমাক পদবন্ধে ক'বলৈ যত্ন কৰিছে। কি বুলি কৈছে? আপোনাৰ ব্ৰহ্মজ্ঞানৰ চিন্তনতে মনত নাহি সুখ নজানন্ত কৃষক মনত বিলয় দুখ। সেইকাৰণে আমি এটা অনুৰোধ জনাওঁ, ঘোষা গোৱা, প্ৰাৰ্থনা কৰা আৰু গুৰু সেৱা কৰাৰ অভ্যাসটো আপোনালোকে ঘৰখনত নিজে কৰাৰ উপৰিও উঠি অহা প্ৰজন্মকো কৰাব, নহ'লে কিন্তু গণ্ডগোল লাগি যাব। মানে আমাৰ বহুতে কি বুলি কয়, ঐ মই দৰ্জাখন মাৰি পেলাই অকণমান ওচৰৰ ঘৰৰ পৰা আহোঁগৈ দেই, তহঁতে প্ৰাৰ্থনা কৰগে যা। ক'ব লাগে প্ৰাৰ্থনা কৰোঁগৈ আহা, প্ৰাৰ্থনা কৰগে যা বুলি কৈ মাক ওলাই যায় গাঁৱলৈ, দেউতাকে ৰিমট কণ্ট্ৰল লৈ পেলাই বাতৰি চিৰিয়েল চাই কটাই দিয়ে, ল'ৰাটোৱে কি গায় নাজানে। তাৰপিছত এদিন কি হ'ল, মাক বাপেক ঘৰত নাই, আহিল তেওঁলোকৰ ঘৰলৈ কেইজনমান ভকত।
তেওঁলোকে দেখিছে মাক দেউতাকে ভকত সেৱা কৰে, কিন্তু সিহঁতক প্ৰাৰ্থনা কৰগে যা বুলিহে কয়, প্ৰাৰ্থনা কৰোঁগৈ আহা বুলিতো নকয়। এতিয়া সিহঁতে প্ৰাৰ্থনাটো শুনিছে যদিও আঁতৰৰ পৰা শুনিছে, শুদ্ধকৈ শুনিবলৈ পোৱা নাই। সেইকাৰণে তেওঁলোকে ভকত আহোঁতে দুইজনে মিলি পেলাই ভুলকৈ গাইছে। কি গাইছে? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেনে তেনে কল্পতৰু। এই অৱস্থা যাতে আমাৰ ঈশ্বৰ আৰু গুৰু দৰ্শন নিহিত হৈ থকা ঘৰবিলাকত যাতে নহয়, তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব। কোনো সমস্যা আহিলেও যাতে আমি ঈশ্বৰৰ প্ৰাৰ্থনা যাতে পাহৰি যাব লগা নহয়। সাংসাৰিক সমস্যাই এনেকুৱাকৈ জুৰুলা কৰে, যাৰ কাৰণে আমি কেতিয়াবা নাম পদ পয়াৰবিলাক পাহৰি গুচি যাওঁ। সেইকাৰণে অতি সুন্দৰকৈ কৈছে কি বুলি? অধোমুখে আচাবসী হৈয়া নিশবত, তললে মুখে কোনো কথা নোকোৱাকৈ বহি আছে। সেই বেলা তৈতে আহি মিলিল নাৰদ। ঠিক তেনেকুৱাতে আহি নাৰদ আহি তাত উপস্থিত হ'ল। এতিয়া কেনেকৈ আহিছে চাব। আৰু লগে লগে আমি আপোনালোকক জনাওঁ, আপোনালোকৰ সমাজখনত আজি ভাল লাগিছে, এটা উৎসাহমূলক পৰিৱেশ। তাঁতি বাপেও ক'লে, আমিও সাধ্যানুসাৰে ক'বলৈ যত্ন কৰিলোঁ পথৰ দাঁতিৰ দুবৰি হিচাপে। গতিকে আমি আৰু 15 মিনিট সময় বঢ়াইছোঁ 2:45লৈকে। মানে 2:30 শেষ কৰিলে বস্তুটো নিমিলিবগৈ। সেইকাৰণে 2:45লৈকে সময়টো বঢ়াইছোঁ, আৰু 2:45 আমি য'তেই কোট নপৰক আমি সামৰি দিম। এৰা হাতে দিব বীণা যন্ত্ৰ